মোৰ চাকৰিটো যোৱাৰ পৰা বৰ কষ্ট হৈছে ঘৰখন চলাবলৈ আৰু বেলেগ ক'ৰবাত কিবা বিচাৰিছো যদিও ক'তো একোৱেই নাপাইছো কি কৰোঁ একোৱেই ভাবি পোৱা নাই হ'বচোন আপুনি চিন্তা নকৰিব সময়ৰ লগত সকলো ঠিক হৈ যাব এইকেইদিন আমাৰ কষ্ট হ'ব পাৰে কিন্তু আপুনি যদি বিচাৰি থাকে কিয় একো নাপাব চিন্তা নকৰিব সকলো ঠিক হ'ব মা মা পেহিহঁতৰ ঘৰলৈ যাওঁ ব'লা না মই পিংকিৰ লগত খেলিম তাৰ ওচৰত খেলিবলৈ বহুত পুতলা আছে মোৰ ওচৰতো একোৱেই নাই সেইকাৰণে খেলিবলৈ নোৱাৰো তাইৰ লগত খেলি মোৰ ভাল লাগে অ মা ব'লা না যাওঁ পেহিহঁতৰ ঘৰলৈ ব'ল বাৰু কিন্তু এটা কথা বেছি দেৰি খেলিবলৈ নাপাওঁ ঘৰটো আকৌ কাম আছে নহয় মোৰ সেইকাৰণে আমি অকণমান সোনকালে আহিম এতিয়া ব'ল যাওঁ আমি আমি খেলিবলৈ যাওঁ মোৰ তোমাৰ লগত খেলি ইমান ভাল লাগে সেইকাৰণে মাক ক'লো তোমাৰ লগত খেলিবলৈ আহিম বুলি আৰু আহিলোঁ ব'লা এতিয়া আমি খেলোঁগৈ বা ব'লা ব'লা মোৰো খেলি ভাল লাগে তোমাৰ লগত ৰ'বা মই পুতলাকেইটা লৈ আহিছোঁ খেলিবলৈ দেই বৌ আপুনি পাৰিলে এই দুপৰীয়া সময়খিনি নাহিবচোন এইখিনি সময় পিংকি শোৱাৰ সময় হয় তাই শুই উঠি আকৌ গধূলি পঢ়িব লাগে এতিয়া আপুনি যদি জুৰিক লগত লৈ আহে এইটো সময়ত আকৌ পিংকিয়ে তাইৰ লগত খেলিবলৈ গুচি যায় তাৰপিছত তাই হোৱাও নহয় আৰু গধূলি পঢ়াৰ সময়ত টোপনি ধৰিব মই এনেই কথাটো কৈছোঁ আপুনি কিন্তু বেয়া নাপাব নাই নাই ভণ্টি মই আকৌ কিয় বেয়া পাম ন মই বুজি পাইছোঁ নহয় কিন্তু মইনো কি কৰিম আমাৰ জুৰিয়ে আমনি কৰিলে আকৌ বোলে পেহীহঁতৰ ঘৰলৈ যাওঁ পিংকিৰ লগত খেলিবলৈ আছে এতিয়া তাই ইমানকৈ কৈ থকাৰ কাৰণে মই মানাও কৰিব নোৱাৰিলোঁ সৰু ছোৱালী সেইটো কাৰণে লৈ আহিলোঁ বাৰু জুৰি ব'লা আমি ঘৰলৈ গৈ থাকোঁ বহুত সময় হ'ল নহয় তুমি খেলি থকা তোমাৰ দেউতাও আহিলেই চাগে যাওঁ ব'লা ভণ্টি থাকা দেই আমি যাওঁ বৰ জুৰিয়ে আমনি কৰিলে কাম বন নাই নিচিনাকৈ বৈ কি জানো এনি টাইম মানে ইয়াতে অহা যোৱা কৰি থাকিব দিন ৰাত চিন নাই যেতিয়া তেতিয়া গুচি আহিব মই যে বিজি থাকোঁ সেইটো অকণমান ভাবিবলৈ নাই মানে ছোৱালী আমনি কৰিছে কৰি থাকক সেই বুলি আৰু গুচি আহিব লাগিছেনে এইটো সময় পিংকিয়ে শুবলৈ যায় আকৌ আহি ওলাইছে এতিয়া তাই আকৌ শুবলৈ নাযাবই লাগিলে আকৌ গধূলি হোৱাৰ সময়ত টোপনিয়াই থাকিব তেতিয়া পঢ়াতে মন নপঢ়িব কি যে নহয় আৰু আকাশ আমাৰ ভণ্টি বেষ্টে বিবাহ বাৰ্ষিকী নহয় তাই ঘৰত চাগে বহুত ডাঙৰ পাৰ্টি দিছে আৰু সকলোকে পাৰ্টিলৈ মাতিছে আমি এতিয়া ঘৰৰ মানুহ হয় গতিকে আমি যদি অকণমান সোনকালে নাযাওঁ তেতিয়া কথাটো বেয়া হ'ব নহয় সেইকাৰণে মই অকণমান সোনকালে যাম বুলিয়ে ভাবিছোঁ ঠিক আছে মেনকা তুমি এটা কাম কৰিবা তুমি জুৰিক লৈ গুচি যাবা সিহঁতৰ ঘৰলৈ মোৰ অকণমান কাম আছে সেই কামখিনি শেষ কৰি মেলি মই ডাইৰেক্ট তাতে গুচি যাম তুমি আগতীয়াকৈ গুচি যাবা অঁ হয় নেকি ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে মই জুৰিক লগত লৈ মই গুচি যাম বাৰু আৰু হেৰি ভণ্টি ফোনো কৰিছিলে জানো কাইলৈ পাৰ্টিৰ কাৰণে চাগে কিবা কাম আছে নেকি তাকে কৰিবলৈ মাতিছে হ'বলা মই এবাৰ গৈ আহিব লাগিব হয় নেকি ঠিক আছে হ'ব দিয়া তুমি তেতিয়াহ'লে জুৰিক লগত লৈ তালৈ গুচি যোৱা ময়ো যাওঁ মোৰ কামখিনি কৰি আহোঁ দেৰি হ'ব অলপ মেনকা বৌ আহিলা তুমি বাৰু শুনাচোন কাইলৈ আমাৰ ঘৰৰ পাৰ্টি বহুত ডাঙৰ হ'ব আৰু বহুত মানুহ আহিব মই বিচৰা নাই তোমাৰ আৰু দাদাৰ কাৰণে মানুহৰ আগত লাজ পোৱাটো আৰু তুমিতো জানাই মোৰ শাহুৰ কথা কিমান ষ্টেণ্ডাৰ্ড হয় তেওঁলোক গতিকে মই তোমাৰ কাৰণে কেইখনমান শাৰী উলিয়াই থৈ দিছোঁ মোৰ পুৰণা শাৰী তোমাৰ ওচৰততো পিন্ধিবলৈ ভাল শাৰী এখনো নাই সেইকাৰণে মোৰ পৰাই তুমি লৈ যোৱা যিখন মন যায় সেইখনকে পিন্ধি আহিবা আৰু দাদাৰ কাৰণে মই এটা কাম কৰিম এখেতৰ কিছুমান কোট আৰু পেণ্ট টাইট হৈ গৈছে সেইটো মই দি পঠিয়াম দাদাৰ কাৰণে দাদাই পিন্ধি আহিব পাৰিব আৰু তোমালোক কাইলৈ অকণ সোনকালে আহিবা ঠিক আছে হ'ব দিয়া ভণ্টি মই তোমাৰ দাদাক কৈ দিম বাৰু ভালেই কৰিছোঁ তেখেতৰ কাৰণে দি পঠিয়া কোট পেণ্টকেইটা মই লুকুৱাই ৰাখিছোঁ নহ'লে তেখেতে যদি এই কথাটো গম পায় যে তেওঁৰ ভনীয়েকে আমাৰ কাৰণে যাতে পাৰ্টিত মানুহৰ আগত লাজ নাপায় সেইকাৰণে তেওঁলোকৰ পুৰণা কাপোৰ আমাক দি পঠিয়াইছে তেতিয়া তেওঁ মনত বহুত দুখ পাব সেইকাৰণে তেওঁ কথাটো নকয় লুকুৱাই থৈ দিয়ে ভাল আছে ভণ্টিয়ে বেয়া পাব বুলি মই লগত লৈ আহিলোঁ কিন্তু এতিয়া মই এখেতৰ কথাটো ক'ব নোৱাৰোঁ দাদা আপুনি এইবোৰ কি ধুতি আৰু টি চাৰ্ট পিন্ধি আহিলে মই আপোনাক আজি পাৰ্টিত পিন্ধিবৰ কাৰণে কোট পেণ্ট দি পঠিয়াইছিলোঁ নহয় সেইটো কিয় নিপিন্ধিলে এনেকৈ আহিছে যে ভণ্টি কিন্তু তই কোনটো কোট পেণ্টৰ কথা কৈছনো আপোনাৰ সেইফালে মানুহ এজনে মাতিছে আপুনি তালৈ যাওকচোন বেছি তুমি কিন্তু পাৰ্টিটো বহুত ডাঙৰকৈ দিছা দেই সঁচাকৈ তোমালোকৰ ফাৰ্ষ্ট মেৰেজ এনিভাৰ্চাৰী ন সেইকাৰণে বহুত ডাঙৰকৈ পাৰ্টিটো দি দিছা ভাল লাগিছে তোমালোকৰ পাৰ্টিলৈ হয় দিয়ক ফাৰ্ষ্ট মেৰেজ এনিভাৰ্চাৰী হয় সেইকাৰণে পাৰ্টি একেবাৰে ডাঙৰে দিছোঁ বৌ তুমি ইয়াত কি কৰিছানো অকণমান জুৰিকো চকু দিবা তাই অথনিৰ পৰা কি কৰি আছে তুমি দেখা নাই নেকি এতিয়ালৈকে তাই চাগে 3খন মিঠাইৰ প্লেট আনিলেই খাবলৈ এনেকৈ খাই থাকিলে কেনেকৈ হ'ব আমি যিখন হোটেলৰ পৰা কাৰিকৰ আনিছোঁ তেওঁলোকে প্লেটৰ হিচাপত দাম লয় এখন প্লেটৰ দাম 2000 টকা আৰু এতিয়া জুৰিয়ে 2খন প্লেট আনিলে তাতে 4000 টকা গ'লেই নহয় আপুনি চকু নিদিলে মানে তাই বাৰে বাৰে তেনেকুৱা কৰি থাকিব আৰু তেতিয়া মোৰ শাহু শহুৰে কি ভাবিব এই বোৱাৰীয়ে ঘৰৰ মানুহে চাগে খাবলৈকে নাপায় নেকি সেইকাৰণে ইয়াত এনেকৈ পোৱাত একেবাৰে খাই আছে আপুনি অকণমান চকু দিব আকৌ ভণ্টি হ'ব দিয়া মই বাৰু চকু দিম তাইক
তুমি বেয়া নাপাবা দেই। মেনকা কি হ'ল তোমাৰ? আৰু ভণ্টি তোমাৰ লগত কি কথা পাতি আছিলে? কি কৈ আছিল তাই? নাই নাই, এই কিবা এটা বস্তু মই কৰবাত থৈছিলো, তাকে ক'ত থলো সুধিবলৈ আহিছিলে, বিশেষ একো নহয়। বৃষ্টি, এয়া তোমাৰ মেনকা বৌ নহয়নে? আৰু কোৱা, তোমাৰ দাদাৰ কাম কেনেকুৱা চলিছে? ভালে আছেনে এতিয়া? কিনো ক'ম আৰু এতিয়া দাদা বৌহঁতৰ কথা। যেতিয়াৰ পৰা বৌ আমাৰ ঘৰলৈ বিয়া হৈ আহিলে, তেতিয়াৰ পৰা দেখিছো আমাৰ ঘৰখনৰ সকলো সুখ শান্তি আঁতৰি গ'ল। মা পাপাও নথকা হ'ল, আৰু দাদাও অকলে অকলে ইনকাম কৰি কৰি ভাগৰি গৈছে। এতিয়া ময়ে তেওঁলোকক সহায় কৰোঁ আৰু। বৌতো দুখীয়া ঘৰৰ পৰাই আহিছে, এতিয়া কিনো কৰিব? সেইকাৰণে মই এতিয়া এজনীয়ে ভনীয়েক যেতিয়া নিজৰ দাদাৰ দুখ দেখিব নোৱাৰোঁ, গতিকে সহায় কৰি দিওঁ আৰু। এতিয়া আজি পাৰ্টিত পিন্ধিবৰ কাৰণে কাপোৰ মই তেওঁলোকক দি পঠিয়াইছোঁ। তেনেকুৱা কথা নেকি বেছি? মইতো একো গমেই পোৱা নাছিলোঁ। সঁচাকৈ দেই, তুমি কিন্তু তেওঁলোকৰ কাৰণে বহুত কিবা কিবি কৰি আছা। আমি দুখীয়া হ'লো বুলি ভণ্টিয়ে আমাক মানুহৰ আগত ইমান অপমান কৰে, সিমান লাজ দিয়ে। গতিকে আজি পাৰ্টিত যি হ'ল, তাৰ পিছৰ পৰা আৰু মই ভণ্টিৰ ঘৰলৈ কেতিয়াও নাযাওঁ। যিমান পাৰোঁ কমকৈ যাবলৈ চেষ্টা কৰিম। আৰু এতিয়াৰ পৰা জুৰিয়ে আমনি কৰিলোঁ, তাইক কিবা এটা কৈ ফুচলাই মেলি থ'ব লাগিব। কিন্তু ভণ্টিহঁতৰ ঘৰলৈ আৰু মই কেতিয়াও নাযাওঁ। মেনকা শুনাচোন, মোক মৰমে ফোন কৰিছিলে। আমাৰ ভণ্টি বৃষ্টি বোলে মেডিকেলত আছে, তাই বাথৰুমত পৰিলে। কি? বৃষ্টি বাথৰুমত পৰিলে? মেডিকেলত আছে এতিয়া তাই? কেনেকৈ পৰিলে? কেতিয়াৰ পৰা মেডিকেলত আছে? আমি একো গমেই নাপাওঁ যে। মই গোটেইবোৰ কথাটো ভালকৈ নাজানো। ফোন কৰোঁতে ফোনত বাৰু ৰহনে ইমান একো নক'লে। গতিকে তুমি সোনকালে ৰেডি হোৱা, আমি মেডিকেল যাওঁ। মেডিকেল গ'লেহে গম পাম কথাটো কি হৈছে। ঠিক আছে, হ'ব হ'ব, মই এতিয়া আহিছোঁ। বেছি সময় নালাগে বাৰু। বৃষ্টি, এইবোৰ কেনেকৈ হ'ল? তুমি কেনেকৈ বাথৰুমত পৰিলানো? বৌ, কি ক'ব আৰু, আজি ৰাতিপুৱা বাথৰুমত যাওঁতে পানী পৰি আছিলে যে, পিছল খাই পৰিলোঁ। আৰু চাওকচোন, ইমান বেয়াকৈ দুখ পালোঁ। এতিয়া কেনেকৈ কি কৰিম মই একো ভাবিয়ে পোৱা নাই। হ'ব দিয়া বৃষ্টি, তুমি চিন্তা নকৰিবা, সকলো হৈ যাব। ভণ্টি, তোৰ বৌয়ে ঠিকেই কৈছে। তই এইবোৰ চিন্তা কৰিব নালাগে। মই আৰু তোৰ বৌ আছো নহয়। তই যেতিয়ালৈকে ইয়াত এডমিট থাকিব লাগে, সিমান দিন তোৰ ঘৰখন আমি চাই দিম। আৰু ৰহন, তুমি ভণ্টিৰ লগতে থাকা, আমি ঘৰখন চাম বাৰু। এইখিনি হৈ গ'ল পাই। এতিয়া সোনকালে তাইক মই ভাতটো খাবলৈ দি দিওঁ, তাৰপিছত দুইজনী একেলগে স্কুলত থৈ আহোঁগৈ বাপেকে গৈ, নহ'লে দেৰিয়ে হ'ব। বৌ, আপুনি চিন্তা নকৰিব, মই এতিয়া একেবাৰে সুস্থ। আৰু বৌ, মই ঘৰখনত নথকাৰ সময়ত আপুনি ঘৰখন বৰ ধুনীয়াকৈ চালে। লগতে পিংকিকো সময়মতে খোৱা বোৱা যোগান দিয়া, আকৌ স্কুলত থৈ অহা, এই গোটেইবোৰ বৰ ভালকৈ কৰিলে বৌ। আপুনি সঁচাকৈ বহুত ভাল আছে। মোৰ যেতিয়া মোৰ নিজৰ শাহুমাৰ প্ৰয়োজন হৈছিলে, সেইখিনি সময়ত আপুনি আৰু দাদাই বহুতখিনি মোক সহায় কৰিলে। সঁচাকৈ মই ধনী ঘৰলৈ বিয়া হ'লোঁ বুলি অহংকাৰী হৈ গৈছিলোঁ, আৰু নিজৰ অহংকাৰত আপোনালোকৰ মৰমখিনিও বুজি পোৱা নাছিলোঁ। কিন্তু এতিয়া সকলো বুজি পাইছোঁ। গতিকে এতিয়াৰ পৰা মই তেনেকুৱা কেতিয়াও নকৰোঁ। আপুনি বেয়া পাই নাথাকিব বৌ। হ'ব দিয়া ভণ্টি, মই সেইবোৰ বেয়া পাই থকা নাই নহয়। তুমি যে বুজি পাইছা আমাৰ মৰমখিনি, মোৰ কাৰণে সিমানে যথেষ্ট, আৰু একো নালাগে। এতিয়া তুমি সম্পূৰ্ণ সুস্থ হ'লা যে ভাল লাগিছে। হ'ব দিয়া, মই এতিয়া ঘৰলৈ যাওঁ দেই, ঘৰতো বহুত কাম পৰি আছে। তুমি ভালকৈ থাকিবা। আকৌ যদি কিবা দৰকাৰ হয় মোক মাতি দিলেই হ'ব, মই আহি যাম। এতিয়া যাওঁ দেই।